সো আজি আমি ক্লাছ 9-ৰ এক্সাৰচাইজ 1.2 কৰিম ঠিক আছে। সো ইয়াতে চোৱা এক নম্বৰটো কি দিয়া আছে আমাৰ যে তলৰ উক্তিবিলাক সত্য নে অসত্য উল্লেখ কৰা। তো আমাক ইয়াতে কেইটামান দিয়া আছে কুৱেশ্যন যে সেইকেইটা সত্য বা অসত্য আমি ক'ব লাগে। তোমাৰ উত্তৰৰ যথাৰ্থতা প্ৰতিপন্ন কৰা। অ'কে, সো তাৰে সত্য হ'লে কিয় সত্য, অসত্য হ'লে কিয় অসত্য আমি ৰিজনটো দিব লাগিব ঠিক আছে। সো ফাৰ্ষ্টটো চোৱা কি দিয়া আছে যে প্ৰতিটো অপৰিমেয় সংখ্যা এটা বাস্তৱ সংখ্যা। তো এক্সাৰচাইজ 1.2 এনচাৰ ঠিক আছে। 1 নম্বৰটো কি দিয়া আছে, কুৱেশ্যনটো কি দিছিল যে প্ৰতিটো অপৰিমেয় সংখ্যা এটা বাস্তৱ সংখ্যা। সো আমি কি জানো যে বাস্তৱ সংখ্যা দুই ধৰণৰ সংখ্যাৰে গঠিত, পৰিমেয় আৰু অপৰিমেয়। তো গতিকে প্ৰতিটো অপৰিমেয় সংখ্যা বাস্তৱ সংখ্যা হয়, গতিকে আমাৰ নাম্বাৰ 1টো কি হ'ব সত্য। তে ইয়াতে সত্য হ'লে কিয় সত্য আৰু তাৰ কাৰণটো লিখিব লাগিব নহয়। সো আমি কি কৰোঁ যে কাৰণ কি হ'ব সকলো অপৰিমেয় সংখ্যাই কি সংখ্যা বাস্তৱ সংখ্যা। তো আমি 2লৈকে যাওঁ। 2টোত কি দি আছে চোৱা যে সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুৱেই √m(r)ৰ য'ত m এটা স্বাভাৱিক সংখ্যা। তো এইটো সত্য নে অসত্য এতিয়া কোৱাচোন বাৰু, এনি আইডিয়া? তো ইয়াতে চোৱা সংখ্যা ৰেখা বুলি ক'লে আমি ছাপ'জ আমি ফাৰ্ষ্ট আমি কি কৰোঁ সংখ্যা ৰেখা এডাল আঁকো ঠিক আছে। এডাল আমাৰ সংখ্যা ৰেখা, ইয়াতে আছে 0 1 2 3 এনেকৈ আছে, ইফালে -1 -2 -3 এনেকৈ ইনফিনিটিলৈ গৈ আছে আৰু এডাল আমাৰ সংখ্যা ৰেখা আঁকিলোঁ। এতিয়া আমাক কি কৈছে যে ইয়াতে থকা প্ৰতিটো বিন্দুৱে অৰ্থাৎ এইবিলাক -1 -2 1 2 এইবিলাক এটা এটা বিন্দু। তো এই প্ৰত্যেকটো বিন্দুৱে কি বুলি কৈছে √m(r)। তাৰমানে আমি যদি 1টো চাওঁ ইয়াক আমি √1 হিচাপে লিখিব পাৰোঁ, ঠিক একেদৰে 2টোক আমি √4 হিচাপে লিখিব পাৰোঁ, কাৰণ √4ৰ ভেলু কিমান 2 হয়। তো এইটো √m(r) হৈ আছে য'ত এইবিলাক স্বাভাৱিক সংখ্যা। কিন্তু আমি যদি মাইনাছৰখিনি চাওঁ, ঋণাত্মক সংখ্যাবিলাক চাওঁ, আমি এনেকুৱা একো নাপাওঁ যিটোক বৰ্গমূল কৰিলে আমি তাৰ মানটো -1 পাম। আমি 1ক বৰ্গমূল কৰিলে 1 পাম, বাট এনেকুৱা একো সংখ্যা নাই যিটোক আমি বৰ্গমূল কৰিলে কিমান পাম -1 পাম। চ' গতিকে -1টোক আমি এনেকৈ বৰ্গমূল দি পেলাই ৰিপ্ৰেজেণ্ট কৰিব নোৱাৰোঁ, লিখিব নোৱাৰোঁ। তো গতিকে সেইকাৰণে আমাৰ উক্তিটো কি হ'ব, 2 নম্বৰ উক্তিটো আমাৰ কি আহিব অসত্য, হয়নে অসত্য। তো ইয়াতে কাৰণটো ঋণাত্মক সংখ্যাবিলাক, এই যিবিলাক ঋণাত্মক সংখ্যা পাইছোঁ আমি, ঋণাত্মক সংখ্যাবোৰ কোনো স্বাভাৱিক সংখ্যাৰ বৰ্গমূল হ'ব নোৱাৰে। ঠিক আছে, বুজি পাইছা? নেক্সট কুৱেশ্যনটো চাওঁ। 3 নম্বৰটো আমাক কি দিছে চোৱা, প্ৰতিটো বাস্তৱ সংখ্যাই এটা অপৰিমেয় সংখ্যা। আচ্ছা, তো ইয়াতে কি আছিলে, এইটোৰ অলপ উল্টা নেকি, ইয়াতে যিটো দিছিল তাৰ উল্টাটো এইটো দিছে যে প্ৰতিটো বাস্তৱ সংখ্যা এটা অপৰিমেয় সংখ্যা হয় জানো। কাৰণ আমি কি জানো যে বাস্তৱ সংখ্যাবিলাকত 2 ধৰণৰ সংখ্যা সোমাই থাকে, পৰিমেয় আৰু অপৰিমেয়। তো গতিকে তাৰ পৰা যদি আমি যিকোনো এটা বাস্তৱ সংখ্যা লওঁ সেইটো কেৱল অপৰিমেয় হ'বনে, সেইটো পৰিমেয় হ'ব পাৰে। গতিকে আমাৰ উক্তিটো কি হ'ব অসত্য। তো আমি 3টো কি লিখিম অসত্য। কাৰণটো কি, তাৰ কি অসত্য হ'ল, কাৰণ বাস্তৱ সংখ্যাবিলাক পৰিমেয় আৰু অপৰিমেয় 2 ধৰণৰ সংখ্যাৰেহে গঠিত। কাৰণ বাস্তৱ সংখ্যা 2 ধৰণৰ সংখ্যাৰে গঠিত। আই হোপ তোমালোকে বুজি পালা। অ'কে, কুৱেশ্যন নাম্বাৰ 2, ইয়াত কি দি আছে যে সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয়নে। আচ্ছা, তো ইয়াতে 2টা পাৰ্ট আছে ঠিক আছে। চ' ফাৰ্ষ্টটো কি সুধিছে যে সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় হয় নে নহয় আমাক সুধিছে। ছাপ'জ আমি ধনাত্মক সংখ্যা এটা ল'লোঁ 9, তো ইয়াৰ কি লাগে আমাক বৰ্গমূল লাগে। তো 9ৰ বৰ্গমূল লৈ ল'লোঁ, ইয়াৰ মান কিমান পাম, √9 = 3।
তো গতিকে এই যেটো 3 পালো এটো পৰিমেয় নে অপৰিমেয় অবভিয়াসলি ই পৰিমেয় মানে তো গতিকে সকলো অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নহয় তো আমি দুইটোত কি লিখিম সকলো অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নহয় এতিয়া আমাক খুদিছিলে ইয়াতে যদি নহয় আমি নহয় বুলি গম পালো যে যদি নহয় তেনেহলে এটা সংখ্যাৰ উদাহৰণ দিয়া যাৰ বৰ্গমূল এটা পৰিমেয় এটো উদাহৰণ এটো যে এটো এটা কি আছিল ই এটা অখণ্ড সংখ্যা আৰু তাৰ বৰ্গমূল লৈছো 3 পালো যেটো এটা কি অপৰিমেয় নহয় অৰ্থাৎ ই পৰিমেয় উদাহৰণ এটো দি দিবা যে উদাহৰণ বুলি কয় এটো লিখি দিলে হ'ল √9 হা ইকুৱেল টু 3 হ'ব ওকে তাৰ পিছত আমি যাওঁ 3 নম্বৰটো কোৱেশ্চন ইয়াতে কি দিছে চোৱা তিনিটো যে সংখ্যা ৰেখাত কি দৰে √5 ক সূচিত কৰিব পাৰি দেখুৱা আচ্ছা তো √5 ত যোৱাৰ আগতে আমি কি কৰো যে √2 লৈকে যাম সংখ্যা ৰেখাত √2 টো আমি বহাবলে ফাৰ্স্ট আমি কি কৰিব লাগিব এডাল সংখ্যা ৰেখা আকো তোমালোকে পেন্সিল ইউজ কৰিবা আৰু লগতে স্কেল কি হলো তো এটা সংখ্যা ৰেখা ইয়াতে 0 আছে এইখিনিতে এটো 1 এটো 2 আৰু এটো 3 এইকিটা কিন্তু তোমালোকে সমান সমান জোখৰ লবা ঠিক আছে স্কেল লৈ পেলাই এতিয়া আমি কি কৰিম চোৱা এই √2 টো বহাব লাগে আমি ইয়াত কেনেকৈ বহাম এতিয়া ইয়াত আমি কত √2 দেখা নাই মানে নহয় ইয়াতে কত √2 দেখা নাই তো আমি কৰিম কি যে আমি 0 ৰ পৰা এই 1 লৈকে এইখিনি অকমান ডাৰ্ক কৰি দিম ঠিক আছে 0 ৰ পৰা 1 লৈকে তেতিয়া ইয়াতে এটা পইণ্ট হ'ব 0 টো তো 0 পইণ্টটো নাম দিলো ধৰিলো এটো O 0 নিচিনা লাগিছে যদিও এটো আমি O বুলি লৈছো আৰু এই 1 ত এটো পইণ্টৰ নাম দিম A হ'লনে তো আমি কি পালোগে O এ এডাল ৰেখাখণ্ড পালো যিডালৰ দৈৰ্ঘ্য কিমান লৈছো 1 সেন্টিমিটাৰ 0 পৰা 1 লৈকে কিমান লৈছো এইখিনি 1 সেন্টিমিটাৰ বা তোমালোকে বেছি লব পৰা ঠিক আছে তো মই 1 লৈছো আৰু এতিয়া আমি কি কৰিব লাগিব এই যে A বিন্দুটো অৰ্থাৎ 1 ত এই A বিন্দুটোত আমি কি কৰিম এটা লম্ব আঁকিম ইয়াৰ পৰা এনেকৈ এটা লম্ব আঁকিলো ওপৰলৈ আমি এটা লম্ব আঁকি দিলো লম্ব মিন্স 90 ডিগ্ৰী হোৱাকে আৰু পুৰা মানে সিধা সিধিকে আঁকিলে হ'ল হ'ব তো এই লম্বডাল যে আঁকিলো এডাল এতিয়া কিমান দীঘল লম এটো ওপৰলৈ কিমান লম এইখিনি যিমান লৈছিলো এইখিনি কিমান লৈছিলো আমি 1 সেন্টিমিটাৰ সো আমি লম্বডালো এইখিনিতে ললো কিমান দৈৰ্ঘ্যৰ লম লম্বডাল 1 সেন্টিমিটাৰ মানে ইয়াৰ সৈতে সেম ডিসটেন্স হ'লনে এই পইণ্টটো নাম দি দিলো আমি B বুলি হ'ল এতিয়া আমি কি কৰিম যে OB সংযোগ কৰি দিম এই O পৰা B লৈকে আমি সংযোগ কৰি দিলো তোমালোকে পেন্সিল আৰু স্কেলৰ সহায়ত কৰিবা এইবিলাক কাম হ'ব আচ্ছা OB সংযোগ কৰিলো এতিয়া নেক্সট কামটো কি হ'ব আমাৰ যে তোমালোকৰ যেটো পেন্সিল কম্পাস আছে এই যে জুঙাটো যে পেন্সিলডাল যে ভৰাই লয় সো তাতে লৈ পেলাই পেন্সিল কম্পাসৰ জুঙা মূৰটো ওত বহাবা এই পইণ্টটোত বহাই পেলাই পেন্সিলডাল ইয়াত বহাবা ঠিক আছে তাৰ মানে জুঙা মূৰটো ইয়াত পেন্সিলডাল বহিব ইয়াত এই B পইণ্টত তো জুঙা মূৰটো ইয়াত বহাই লৈ পেন্সিলডাল বিত লৈ পেলাই এটা ব্যাসাৰ্ধ পাম আমি সো সেই ব্যাসাৰ্ধটোৰ এটা কি আঁকি দিবা এনেকুৱা বৃত্তচাপ আঁকি দিবা এনেকুৱাকৈ হ'বনে এইটো বৃত্তচাপ আঁকিলো আমি কেনেকৈ আঁকিছো বৃত্তচাপটো যে ইয়াত আমি এই O পইণ্টটোত পেন্সিল কম্পাসৰ জুঙা মূৰটো লৈছো তাৰ পিছত পেন্সিলডাল ইয়াত বহাইছো বিত তো এইটো OB হয়নে নহয় OB সমান ব্যাসাৰ্ধ লৈ এটা বৃত্তচাপ আঁকি দিলো এই বৃত্তচাপটোৱে সংখ্যা ৰেখাডালক কাটিছে দেখিছানে এই পইণ্টটোত এই বৃত্তচাপটোৱে সংখ্যা ৰেখাডাল এটা বিন্দুত কাটিছে সো সেই বিন্দুটো সাপোজ আমি দিলো C বুলি C হ'ল এই C বিন্দুটোৱে হ'ব আমাৰ √2ৰ অৱস্থান এইটো তো সংখ্যা ৰেখাত এই পজিশনটো এই পইণ্টটোৱে আমাক কি দিব √2ৰ অৱস্থানটো দিব বুজি পালানে হ'ব কেনেকৈ হ'ল এতিয়া চাব বিচাৰিছা হয়নে নহয় যে আমি √2 এটো যে এনেকৈ দিলো ইয়াতে এটো √2 হ'ব বুলি কেনেকৈ গম পালো সো তাৰ কাৰণে চোৱা এটো এটা কি ত্ৰিভুজ হৈ গ'ল OAB এটো এটা কি ত্ৰিভুজ যেটো আমি এখিনি লম্ব আঁকিছো গতিকে এটো সমকোণী ত্ৰিভুজ হৈ গ'ল হয়নে তো OAB এটা কি পালো সমকোণী ত্ৰিভুজ পালো এটা সমকোণী ত্ৰিভুজ হৈছে এটা সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত আমি কি জানো যে পাইথাগোৰাছৰ সূত্ৰমতে কি হয় যে কৰ্ণ স্কোয়াৰ
ইকুৱেল টু লম্ব স্কোৱাৰ প্লাছ ভূমি স্কোৱাৰ হ'লনে ইয়াতে কৰ্ণ কোনডাল চোৱা ইয়াত এইটো যদি সমকোণী ত্ৰিভুজটো হয় ইয়াতে এইটো কোণ 90 চ' ইয়াতে কৰ্ণ কোনডাল অ' বি তো কৰ্ণ আহি গ'ল অ' বি স্কোৱাৰ আছে স্কোৱাৰ দি দিলোঁ ইকুৱেল টু লম্ব কোনডাল হ'ব আমি লম্ব কি আঁকিছিলোঁ এ বি হয়নে তো এ বি দি পেলাই স্কোৱাৰ প্লাছ ভূমি কি আছিলে আমাৰ অ' এ তো অ' এ স্কোৱাৰ এতিয়া আমাক কাৰ মান লাগে অ' বি মানটো লাগে এই অ' বি ভেলুটো লাগে কাৰণ বাকীকেইটা ভেলু আমি পাইছোঁতো অ' বি মানহে পোৱা নাই এ বি মান কিমান পাইছোঁ চোৱা এইটো এ বি কিমান আছিলে 1 চেণ্টিমিটাৰ লৈছিলোঁ আমি তাৰমানে 1 স্কোৱাৰ প্লাছ অ' এ এইডাল ভূমিডালো আমি কিমান লৈছিলোঁ 1 লৈছিলোঁ চ' এইটো 1 স্কোৱাৰ আহি গ'ল তেন্তে আমি ইয়াৰ পৰা কি পাম যে 1 স্কোৱাৰ মানে 1 স্কোৱাৰ মানে 1 একে একে যোগ কৰিলে আমি 2 পাম ডেট মিনছ অ' বি স্কোৱাৰ আছিল স্কোৱাৰটো উঠাই দিলে কি হ'ব ৰুট আহি যায় তাৰমানে অ' বি ইকুৱেল টু ৰুট 2 চ' এই আমাৰ যিডাল কৰ্ণ আছিলে এইডালৰ ডিষ্টেঞ্চটো কিমান হৈ গ'ল ৰুট 2 চেণ্টিমিটাৰ চ' সেইটো কাৰণে আমি এইডালৰ সমান যে ব্যাসাৰ্ধ লৈ পেলাই বৃত্তচাপ তেনেকৈ আঁকিছিলোঁ সি য'ত কাটিব সেইটোৱে কি হ'ব সংখ্যা ৰেখাডালত ৰুট 2ৰ অৱস্থান